হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমাৰো বৰ্তমান ভালেই বাৰু। এয়া আমি নামঘৰলৈ আহিছোঁ। যিহেতু আমাৰ বাৰ্ষিক কৰ্ম উপলক্ষে 3দিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। প্ৰথম দুদিন গোপিনীসকলে নামঘৰত নাম লয় আৰু যিদিনা ভাওনা হ'ব মানে 3 দিনৰ দিনাখন আমাৰ ভকতসকলে নাম প্ৰসংগ কৰে আৰু ৰাতিলৈ ভাওনা হয়। আৰু কেইবাটাও ক্লিপ মই এডিট কৰি ইয়াতে ৰাখিছিলোঁ। কৰিবলৈ লওঁতেই গেলেৰী স্পেচ ফুল হৈ গ'ল আৰু ময়ো ভুলবশতঃ গেলেৰীৰ পৰা ভিডিঅ'কেইটা কাটি দিলোঁ আৰু এডিট কৰি ৰখা ভিডিঅ'কেইটাও ইয়াৰ পৰা ডিলিট হৈ গ'ল। এয়া ঘৰ পাই আহিয়ে চাওকচোন ছাগলীকেইটা কেনেকৈ মোৰ পিছে পিছে আহিছে। এতিয়া কাপোৰ কানি খুলি আৰু ইহঁতকো বান্ধি ল'ব লাগিব। কি বনাইছ? পকৰি বনাইছো পাই। পকৰি দোকান দিম ভাওনাত পকৰি দোকান। ভাওনালৈ যাবলৈ এয়া ভাওনালৈ বুলি ৰেডি কৰা হৈছে দেই। যিহেতু ভাওনাত কিবা এটা খাবলৈ মন যায়, সেইকাৰণে ঘৰতে ভাবিলোঁ যে পকৰি কেইটামানকে বনাই নিওঁ। এয়া আমিও নামঘৰ পালোহি। ভাওনা বাৰু আৰম্ভ হোৱা নাই, অকণমান সময় আছে আৰু। আহিছে? আহিছোঁ পাই, তই আহিলি? ভাওনাখনি আৰম্ভ হোৱাৰ কিছু সময়ৰ আগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হৈছিল তেওঁলোকক সম্বৰ্ধনা জনাবৰ বাবে এটি অনুষ্ঠান আয়োজন কৰিছিল। আমাৰ মাজত উপস্থিত আছে আমাৰ হৰেণ পাঠক ডাঙৰীয়া, গোলাঘাটৰ আমাৰ সমাজসেৱক, তেখেতকো আমাৰ মাজলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰীযুত টিকেশ্বৰ গগৈদেৱক আমাৰ আৰু যিসকল আমাৰ এই ৱাৰ্ডৰ বিশেষকৈ এই বুথৰ যিসকল আমাৰ কৃতি ছাত্ৰ ছাত্ৰী আমি নিমন্ত্ৰণ কৰিছিলোঁ, তেখেতলোকক আমি আমাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। মই নামখিনি তেখেতলোকৰ পাঠ কৰি দিছোঁ। বিনোদজ্যোতি বৰা, ত্ৰিদীক্ষা গগৈ, পাৰিজাত গগৈ, কৰিশ্মা দুৱৰা, পূৰ্ণিমা সন্দিকৈ, প্ৰিয়ংকা গগৈ, ৰাখীমণি গগৈ আৰু হিমাক্ষী গগৈ, তেখেতলোকক আমি আমাৰ ওচৰত আমি বিচাৰিছোঁ। আমাৰ এই শ্ৰী শ্ৰী হৰি মন্দিৰ ভাগ আজি আমাৰ মণিপুৰ নিৰ্মাণ কাৰ্যত আমাৰ গোলাঘাট সমষ্টিৰ বিধায়িকা তথা অসমৰ জনপ্ৰিয় বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগ বাইদেৱে যি আমাৰ অসম দৰ্শন আঁচনিৰ অধীনত যি অৰিহণা আগবঢ়াইছিলে 2,50,000 টকা, সেই উদ্দেশ্যে আজি আমি তেখেতৰ অনুপস্থিতিত আমি আমাৰ মাজত আমাৰ সমাজসেৱক শ্ৰদ্ধাৰ শ্ৰীযুত বিবেকা ৰাজখোৱাদেৱক আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতক এখন ফুলাম গামোচাৰে আমাৰ সন্মান জনাবলৈ মই আমাৰ এই বুথৰ সভাপতি ইন্দ্ৰ গগৈক অনুৰোধ জনাইছোঁ। এয়া ইন্দ্ৰ গগৈ আমাৰ বিবেকা ৰাজখোৱাদেৱক এখন ফুলাম গামোচা এখন আমাৰ এই নামঘৰ ভাগিৰ বাবে এটা মাইক ছেট আগবঢ়াইছিল গোলাঘাটৰ আমাৰ সমাজসেৱক শ্ৰদ্ধাৰ হৰেণ পাঠক ডাঙৰীয়া, তেখেতকো এখন ফুলাম গামোচাৰে মই সম্ভাষণ জনাবলৈ আমাৰ পুতুল কোঁৱৰ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ।
আমাৰ এই আজি আমি যোৱা বছৰৰ এই মন্দিৰতে আমি অনুষ্ঠিত কৰিছিলোঁ অনুষ্ঠুপীয়াভাৱে। এইবাৰো আমি তেনেকৈ অনুষ্ঠুপীয়াকৈ আমি আৰম্ভ কৰিছোঁ। তাৰ বাবে আমাক বিশেষভাৱে অৰিহণা যোগোৱা আমাৰ বামুণগাঁৱৰ সমাজসেৱক শ্ৰীযুত তীখেশ্বৰ গগৈক মই এখন ফুলাম গামোচাৰে সম্ভাষণ জনাবলৈ পুতুলকৈ অনুৰোধ জনাইছোঁ। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। কৈছিলে যে নামঘৰ ভাবিলে অসম দৰ্শনৰ কিবা এটা পুঁজি তেখেতসকলে বিচাৰিছিলে যে কি নহওক তাৰ অলপ দিনৰ পিছতে আমি তেতিয়াই আমাৰ বৰ্তমানৰ বিধায়িকা তথা বিত্তমন্ত্ৰী অজনী বাইদেউক আমি অৱগত কৰিছিলোঁ। তাৰপিছতে বাইদেৱে প্ৰতিদিনত গৈ প্ৰায় 1 মাহৰ ভিতৰতে অসম দৰ্শন আঁচনি প্ৰায় 2.5 লাখ টকা এই নামঘৰ ভাগিলে আবণ্টন কৰিছিলে। এই মৰ্মে আজি মই আহি গম পালোঁ যে বৰ্তমান আমাৰ 2 লাখ টকা। আজি নাটখনৰ নাম হৈছে নিসিংহ যাত্ৰা। আঠখেলীয়াৰ নীলক্ষেত্ৰ সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা শ্ৰী তপন বৰুৱাৰ পৰিচালনাৰে আঠখেলীয়া অঞ্চলৰ কণ কণ শিশুসকলক কৰ্মশালাৰ যোগেদি প্ৰশিক্ষণ দিয়াৰ পাছতে আমাৰ ইয়াত এই ভাওনা প্ৰদৰ্শন কৰা হৈছে। লগতে আমাৰ গাঁৱৰো 2-এজন আছিলে বাৰু। যিহেতু গোটেই ভাওনাখনি দিয়াটো সম্ভৱ নহয়, সেয়েহে মই কেইটামান দৃশ্য ইয়াতে সাঁচি ৰাখিলোঁ আৰু আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। গতিকে ভাওনাখনি চাই কেনে পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব।
মৰ্ণিং এভৰিৱান। যোৱাকালি ভাওনা চাই আহি আৰু ভিডিঅ' কৰা নহ'ল। ৰাতিপুৱা সময়ে হ'ল আৰু 3টামানেই বাজিলে ৰাতিপুৱা। সেইকাৰণে এতিয়া আজি ভিডিঅ'টো ৰাতিপুৱাই ষ্টাৰ্ট কৰিছোঁ। এয়া ৰাতিপুৱা চাহ আৰু পুৰি বনাবলৈ লৈছোঁ। তাকে ভিডিঅ'টো চাই থাককচোন বাৰু। এয়া পুৰি বনাবলৈ লৈছোঁ। তাতে ভাতটো কালি সোনকালে খালোঁ। ভাতটো 7:30টাতে খাই দিলোঁ। সেইকাৰণে অকণ ভোকো লাগিছে বাৰু, সেইকাৰণে ভাবিলোঁ পুৰিকে বনাওঁ। ভাবিলোঁ আজি ৰাজহাঁহ এটাকে অনাওঁ, তাকে ভাগ কৰি পেলাই খাওঁ। ঘৰৰকেইটা সৰু হৈ আছে, গোটাকেতো খাব নোৱাৰি, ভাগ কৰিয়ে খাওঁ আৰু গোটাকে খাবও নাপায় বাৰু। আলহী অতিথি আহিলে বাৰু বেলেগ কথা, হয় নহয়? আমাৰ পৰিয়ালটোত 6জন মানুহ, ভাগ কৰি খালে হৈ যাব। আমাৰ চুটকি বেটি সোনা। ইফালে হাঁহ চাহ গুচাই মেলি চব পুৰি কৰি চব ৰেডি হৈ গ'ল আৰু এতিয়া কটা দায়িত্বটো মোৰ। আমাৰ ঘৰত হাঁহ কটা মানুহ ময়ে দেই। হাঁহ চাহ কাটি বাৰু অথনিতে হৈ গ'ল। এতিয়া পুনৰ আপোনালোকক একদম বনোৱাৰ সময়তে লগ পাইছোঁ আৰু দেই। আজি বাৰু পচলা এটাও আনি থৈছোঁ, জ্বলা ভাজি কৰি খাব লাগিব। আপোনালোকে পচলা খাই বাৰু কেনেকুৱা পায়? আমাৰ ঘৰৰ সকলোৱে ভাল পায় কিন্তু দেই। এইফালে আমাৰ ল'ৰাটোৱে মাংস পুৰিছে, আজি বোলে মাংস পুৰা খায়হি। আমাৰ আজি মাংস বনাইছে ছোৱালীজনীয়ে। ৰঙচুৱাকৈ ধুনীয়াকৈ ভাজি লৈছোঁ। মই ভাঙি লৈছোঁ, ধুনীয়াকৈ ভাজি কৰি লৈছোঁ আৰু এতিয়া মাংসখিনি দি মাৰি দেখিছে নে ৰঙচুৱা হৈছে। এইফালে পেটু জ্বলা ভাজিৰ কাৰণে পচলা কটা হৈছে। এয়া মাংস ফ্ৰাই কৰি থকা হৈছে আৰু এয়া বগা বগা যে দেখিছে সেয়া নহৰু। আৰু আগতে বাৰু দিয়া হৈছিলে, কিন্তু লাষ্টত মানে অকণমান দিবলৈ তাই থৈ দিছিলে। এনেকৈ দিলে নহৰু গোন্ধটো ভাল ওলায়। এইফালে পচলা আৰু জ্বলা ভাজি বনাই থকা হৈছে। এয়া আমাৰ মাংস একদম ৰেডি হৈ গ'ল আৰু খাবলৈ কিন্তু সঁচাকৈ ক'ব লাগিব দেই, বহুত ধুনীয়া হৈছিলে। গুড ইভিনিং এভৰিৱান। এতিয়া সন্ধিয়া সময়ত আমি এতিয়া এফালে ওলাই যাম বুলি ভাবিছোঁ। তাতে মানুহজনে আৰু ল'ৰা দুটাই যোৱা কথা আছে প্ৰথমতে, তাৰপিছত আমিও এতিয়া দুজনী ওলাইছোঁ আৰু চাই থাকিবচোন তেতিয়াহ'লে। গলি আৰু তই ভিডিঅ'ত এয়া আমি আহি পালোহি ফৰকাটিং। আমালৈ দিয়াই নাই পাই, কওক আপুনি কওক। তাকে বোলো প্ৰথমতেই হোটেলতে চাহ একাপ খাই লওঁ। চাহৰ লগত আছিলে পিঁয়াজি আৰু চিংৰা, আৰু লগতে ল'ৰাকেইটাও ইহঁতি কিবা বেলেগ খাইছে আৰু। এয়া এফালে ঘৰৰ অলপমান বজাৰো কৰিবলগীয়া আছে। এইফালে কটাৰ ল'লোঁ 3ডাল, ছোৱালীজনীলৈ 2ডাল, কোলাডাল মোৰ। মানুহজনে অকণমান চুলি কাটিবলৈ গৈছে। ভাদ মাহ পাইছেহি, ভাদ মাহত চুলি নেকাটে যে, সেইকাৰণে অকণমান আমি গাড়ীতে বহি দিছোঁ। আৰু কিবা দৰৱ ল'বলৈ গৈছে। এইয়া আমাৰ বিষ্ণু দাদা। এয়া আমি বজাৰ কৰি মেলি ঘৰ পালোহি আৰু মোৰ ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। আজিলৈ আহিছোঁ, বাই বাই।